মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক মোৰ চেনেল ফিজিক্স উইথ নবীৰ ছাৰলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ইতিমধ্যে মই ক্লাছ 9 আৰু ক্লাছ 10ৰ ছায়েন্সৰ বহুতকেইটা ক্লাছ সম্পূৰ্ণ কৰিছোঁ আৰু ক্লাছকেইটা আশা কৰোঁ তোমালোকে খুব ভাল পাইছা। আৰু আজিও মই ক্লাছ 9ৰ অৰ্থাৎ নৱমমান শ্ৰেণীত চেপ্টাৰ 11 কাৰ্য আৰু শক্তি চেপ্টাৰৰ লৈ তোমালোকৰ ওচৰত আহিছোঁহি। আশা কৰোঁ তোমালোকে আগৰ ক্লাছো ভালকৈ যেনেকৈ বুজি পাইছা এইটো ক্লাছো ঠিক তেনেকৈ ভালকৈ বুজি পাবা আৰু ক্লাছটো যাতে বুজি পোৱা ঠিক তেনেকৈ আগৰ যিখিনি ভিডিঅ' কৰিছিলোঁ সেই ভিডিঅ'কেইটা চোৱাৰ পিছত আজিৰ ক্লাছটো বুজি পোৱাত তোমালোকৰ বেছি সুবিধা হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে মোৰ আগৰ ক্লাছবিলাক চোৱা নাই, গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে আগৰ ভিডিঅ'কেইটা অতি সোনকালে চাই লোৱা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। গতিকে আহা আজি মোৰ এই ক্লাছৰ মূল বিষয়টোলৈ আহোঁ। এইটো চেপ্টাৰৰ অৰ্থাৎ চেপ্টাৰ 9ৰ ক্লাছ 9ৰ চেপ্টাৰ 11 অৰ্থাৎ কাৰ্য আৰু শক্তি। এইটো চেপ্টাৰত আমি কি বস্তু আলোচনা কৰিম সেই সম্পৰ্কে যোৱাৰ আগতেই, যিহেতু চেপ্টাৰটোৰ নাম কাৰ্য আৰু শক্তি, গতিকে মূলতঃ এই দুটা কথাৰ ওপৰতেই গোটেইখিনি কথা সন্নিৱিষ্ট হৈ থাকিব। গতিকে কাৰ্য আৰু শক্তিৰ বাৰু কথাটো পিছত ক'ম। গতিকে কাৰ্যনো কি, হোৱাট ইজ ৱাৰ্ক, ইয়াত অলপ কনফিউজ আছে। তোমালোকে যদি দেখা পাই আছা যিটো ৱাৰ্ক কাৰ্য, সেই কাৰ্যৰ আমি যিবিলাক দৈনন্দিন জীৱন প্ৰণালীত যিবিলাক কাৰ্য শব্দ ব্যৱহাৰ কৰোঁ, বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ কাম কৰা বুলি কওঁ, সেইটো কাম আৰু আমাৰ বিজ্ঞানৰ ভাষাত যিটো কাৰ্য তাৰ মাজত অলপ পাৰ্থক্য আছে। গতিকে সেই পাৰ্থক্যটো যদি বুজি পাওঁ তেতিয়াহ'লে আমি বিজ্ঞানৰ যিখিনি কনচেপ্ট বা যিখিনি কাৰ্যৰ কথা কোৱা হৈছে সেইখিনি আমি ধুনীয়াকৈ বুজি পাওঁ। আমি যেনেকৈ কওঁ আমি ডেইলি লাইফত যিকোনো কাৰ্য কৰোঁতে, বিভিন্ন কাম কৰোঁতে, খেলা ধূলা কৰোঁতে কাম কৰোঁ বা কাৰ্য কৰোঁ, বা খোজ কাঢ়োঁতেও কাৰ্য কৰোঁ, চিন্তা কৰোঁ, পঢ়া শুনা কৰোঁ, লিখোঁ, বিভিন্ন ধৰণৰ কাৰুকাৰ্য যিবিলাক কৰা হয় গোটেইখিনি আমি কাম কৰোঁ। আমি বহুত পৰীক্ষাৰ আগত বহুত কষ্ট কৰি গোটেই ৰাতি কষ্ট কৰোঁ, কষ্ট কৰি আমি পঢ়িব লগা হয়। পৰীক্ষাৰ আগত আকৌ পৰীক্ষাৰ সময়ত আমাৰ এটা টেনশ্যন থাকে, বিভিন্ন ধৰণৰ চিন্তা থাকে, এই গোটেইখিনি আমাৰ এটা কাৰ্য। কিন্তু বিজ্ঞানৰ ভাষাত এই গোটেইখিনি সকলো বস্তুকে আমি কাৰ্য বুলি কোৱা নহয়। বিজ্ঞানৰ কাৰ্যটো অলপ বেলেগ ধৰণৰ। গতিকে সেই বিজ্ঞানৰ ভাষাত কাৰ্যনো কি বস্তু সেই সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে বিজ্ঞানৰ কাৰ্যনো কি বস্তু সেই সম্পৰ্কে আলোচনা কৰিবলৈ হ'লে আমি কেইটামান এক্সাম্পলৰ সহায়ত ব্যাখ্যা কৰিব লাগিব। তেতিয়াহ'লেহে তোমালোকে কাৰ্যনো কি বস্তু, হোৱাট ইজ ৱাৰ্ক ইন চায়েন্স, বিজ্ঞানত ইন ফিজিক্স, সেইটো তেতিয়াহ'লেহে বুজি পাবা। তো হোৱাট ইজ ৱাৰ্ক বুজি পোৱাৰ কাৰণে আমি এটা এক্সাম্পল লৈ লওঁ। সাপোজ ধৰি ল'লোঁ এইটো এটা বস্তু, ইয়াৰ ওপৰত আছে এটা ব্লক। এই বস্তুটোৰ ওপৰত আমি সাপোজ কাৰ্য কৰিছোঁ, বল প্ৰয়োগ কৰিছোঁ। সাপোজ বল প্ৰয়োগ কৰা হৈছে, বস্তুটোক আমি পুছ কৰি দিছোঁ, ঠেলি দিছোঁ। কিমান বল প্ৰয়োগ কৰিছোঁ আমি জানো। আমি ইয়াৰ আগৰ চেপ্টাৰবিলাকত পাইছোঁ যে বলৰ একক নিউটন। সাপোজ এইটোত আমি 2 নিউটন বল প্ৰয়োগ কৰিছোঁ, পুছ কৰি দিছোঁ। তেতিয়াহ'লে বস্তুটো ইয়াৰ পৰা এই 2 নিউটন বলৰ কাৰণে সেই বস্তুটো ইয়াৰ পৰা হৰণ ঘটি সাপোজ 4 মিটাৰ ডিষ্টেঞ্চ, 4 মিটাৰ হৰণ ঘটি আমি বল প্ৰয়োগ কৰিলে 2 নিউটন। সেই বলৰ দিশত বস্তুটো ইয়াৰ পৰা ডিছপ্লেচ হৈ আহিল, ইয়ালৈকে আহিল। তাৰ হৰণ কিমান হ'ল? হৰণ হ'ল 4 মিটাৰ। অৰ্থাৎ তেতিয়াহ'লে আমি এই ক্ষেত্ৰত কিমান কাৰ্য কৰা হ'ব বিজ্ঞানৰ ভাষাত? তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত কোৱা হয় কাৰ্য W ইকুৱেল টু প্ৰয়োগ কৰা বল ইনটু হৰণ। হৰণক যদি আমি ইয়াৰ আখৰৰ দ্বাৰা বুজাওঁ তেতিয়াহ'লে কাৰ্যৰ ফৰ্মুলা হ'ব বল ইনটু হৰণ। কিমানখিনি বল প্ৰয়োগ কৰিলোঁ? 2। আৰু কিমান হৰণ ঘটিল বস্তুটোৰ, যিটো বল প্ৰয়োগ কৰাৰ কাৰণে বস্তুটোৰ ওপৰত কিমান হৰণ ঘটিল? 4। তেতিয়াহ'লে হ'ব তোমাৰ কাৰ্য হ'ব তোমাৰ 2 4 8। কাৰ্য হ'ব কিমান? 8। যিহেতু চায়েন্সৰ প্ৰায় সকলো ভৌতিক ৰাশিবিলাকৰ একোটা একক থাকে, গতিকে কাৰ্যৰ এটা একক লাগিব। আমি কিমান কাৰ্য কৰিলোঁ?
কাৰ্য কৰাৰ পৰিমাণ হৈছে 8 তাৰ একক কিমান এককক কোৱা হয় কাৰ্যৰ একক কোৱা হয় জুল গতিকে কিমান পৰিমাণৰ কাৰ্য কৰা হ'ল 8 জুল নিশ্চয় বুজি পাইছা অৰ্থাৎ আমি কি কৰিলো এই বস্তুটোৰ ওপৰত 2 নিউটন বল প্ৰয়োগ কৰিলো যাৰ ফলত বস্তুটো ইয়াৰ পৰা ইয়ালৈ হৰণ ঘটিল যদি কিমান হৰণ ঘটিল 4 মিটাৰ তেতিয়াহ'লে বস্তুটোৰ কৰা কাৰ্য হ'ব বল পূৰণ হৰণ আল্টিমেটলি আমি গম পালো যে কিমান কাৰ্য কৰা হ'ল কৰিবলগীয়া কাৰ্য ইয়াৰ ওপৰত প্ৰয়োগ হোৱা কাৰ্যৰ পৰিমাণ হৈছে 8 জুল অৰ্থাৎ কাৰ্যক উলিয়াবলৈ হ'লে আমাক দুটা বস্তু লাগে এটা হৈছে বল এফ মানে বল কিমান বল প্ৰয়োগ কৰিছো ঠেলি দিছো বা টানি দিছো কিমান বল প্ৰয়োগ কৰিছো ইনটু হেতু বলৰ কাৰণে বস্তুটোৰ কিমান হৰণ ঘটিল তেতিয়াহ'লে এই দুটাৰ পূৰণ ফলেই হয় কাৰ্য গতিকে আমি কাৰ্যক ক'বলৈ হ'লে আমি এনেকৈ ক'ব পাৰোঁ কাৰ্যৰ ডেফিনেট আচলতে কাৰ্যক আমি মেথমেটিকেল ফৰ্মতহে বিজ্ঞানৰ ভাষাত কাৰ্য এটা গাণিতিক সমীকৰণৰ দ্বাৰাহে প্ৰকাশ কৰা হয় গাণিতিক সমীকৰণটো হৈছে কাৰ্য W = বল ইনটু S মানে হৰণ গতিকে আমি যদি গাণিতিক ভাষাত কাৰ্য কাক বলে যদি আমি লিখিব লাগে তেতিয়াহ'লে আমি মানে বিজ্ঞানৰ ভাষাত লিখিবলৈ হ'লে আমি লিখিব লাগিব কাৰ্য equal to ball into হৰণ এইটো হৈছে তোমাৰ কাৰ্যৰ সংজ্ঞা বিজ্ঞানৰ ভাষাত বা ফিজিক্সৰ ভাষাত কাৰ্যৰ ফৰ্মুলা হৈছে বল ইনটু হৰণ অৰ্থাৎ কোনো এটা বস্তুৰ ওপৰত কাৰ্য সম্পাদন হ'বলৈ হ'লে কাৰ্য কৰিবলৈ হ'লে আমাৰ দুটা বস্তুৰ প্ৰয়োজন হ'ব এটা হৈছে বল আৰু হৰণ এটা এই দুটা বস্তু থাকিলেহে বস্তুটোৰ ওপৰত কাৰ্য হ'ব ইয়াৰ ভিতৰত যদি বল নাথাকে তেতিয়াহ'লে কোনো কাৰ্য সম্পাদন নহ'ব কাৰণ বলৰ লগত বল যদি 0 হয় 0ৰ লগত হৰণ দূৰত্ব নাথাকিব তেতিয়াহ'লে অটোমেটিক্যালি কোনো কাৰ্য কৰা সম্পাদন কৰা নহ'ব তেতিয়াহ'লে যদি হৰণ নাহে কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰি আছো মই এটা ৱালক খুব হেঁচাৰে বল প্ৰয়োগ কৰি আছো 2 নিউটন বল প্ৰয়োগ কৰিলো 3 নিউটন বল প্ৰয়োগ কৰিলো 5 নিউটন বল প্ৰয়োগ কৰিলো কিন্তু ৱালটো যদি হৰণ নঘটে ৱালটো যদি ডিসপ্লেস নহয় তেতিয়াহ'লে কিমান কাৰ্য কৰা বুলি কম তেতিয়া কাৰ্যৰ পৰিমাণ হ'ব কাৰণ তেতিয়া কাৰ্যৰ পৰিমাণ হ'ব 0 কাৰণ হৰণ 0 ৱালটো ডিসপ্লেস হোৱা নাই এটা ডাঙৰ বাছ গাড়ী এখন এজন সৰু লৰাই ঠেলি আছে পিছফালৰ পৰা 2 নিউটন 3 নিউটন 4 নিউটন ঠেলি আছে কিন্তু যদি তেতিয়া হলেও কিন্তু বাছ গাড়ীটো লৰচৰ কৰিব জানো নিশ্চয় নকৰে অৰ্থাৎ বাছ গাড়ীটোৰ হৰণ 0 যদি হৰণ 0 হয় তেতিয়াহ'লে বল ইনটু 0 বল ইনটু হৰণটো 0 পূৰণ কৰিলে আল্টিমেটলি এই দুটাৰ পূৰণ ফলটোক আমি কি পাম 0 অৰ্থাৎ লৰাটো ঘামি গলেও গোটেই তাৰ বল প্ৰয়োগ কৰিলেও যেহেতু বাছ গাড়ীটোৰ হৰণ নঘটিল বস্তুটোৰ পৰিৱৰ্তন নহ'ল স্থানৰ গতিকে তেনেকুৱা ক্ষেত্ৰত কৰা কাৰ্যৰ পৰিমাণ হ'ব 0 ঠিক আছে বিজ্ঞানৰ ভাষাত আমি কাৰ্যক হেতুৱে বুজাও তাৰমানে কথাটো ক্লিয়াৰ কাৰ্য মানে কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰি বস্তুটো হৰণ ঘটিলেহে বল আৰু হৰণৰ পূৰণ ফলক কাৰ্য বুলি কোৱা হয় গতিকে মেইন কাৰ্যৰ গাণিতিক ফৰ্মুলা হৈছে এইটো কাৰ্যৰ W = F * S কিন্তু সেই কথাটোক আমি যদি ল্যাঙ্গুৱেজত ভাষাত লিখিব খোজো তেতিয়াহ'লে হয়তো লিখিব পাৰিম গতিকে ইয়াৰ ম্যাথমেটিক্যাল ফৰ্মুলাটো হৈছে W কাৰ্যক আমি W আখৰৰ দ্বাৰা বুজাও কাৰণ কাৰ্যক ইংৰাজীত ওয়াৰ্ক বুলি কোৱা W কিমান হ'ব F * S বল ইনটু হৰণ S মানে হৰণ বল মানে F গতিকে ইয়াক আমি গাণিতিক ভাষাত আমি এনেকৈ লিখো কাৰ্য W = Fs যদি আমি ভাষাত লিখিব খোজো তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰিম যে কোনো বস্তুত ওপৰত বল প্ৰয়োগ কৰি বস্তুটোৰ হৰণ
ঘটিলে কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰি বস্তুটোৰ হৰণ ঘটিলে বল আৰু হৰণৰ পূৰণ ফলক বল আৰু হৰণৰ পূৰণ ফলক কাৰ্য বুলি কোৱা হয় কাৰ্য বোলে কিমানখিনি কাৰ্য কৰিলো মই এইমাত্ৰ এটা এক্সপ্লেনেশ্যনৰ দ্বাৰা এটা উদাহৰণৰ সহায়ত মই ব্যাখ্যা কৰিছিলোঁ কাৰ্য বোলে কাৰ্যৰ পৰিমাণ কি এককত জোখা হয় তেতিয়াহ'লে চোৱা কাৰ্যৰ SI একক জুল ইয়াক যে আখৰৰ দ্বাৰা বুজোৱা হয় ঠিক আছে নিশ্চয় তোমালোকৰ এইটো মন থাকিব গতিকে এইটো আছিলে আমাৰ মেইনলি কাৰ্য তেতিয়াহ'লে কাৰ্য মানে কোনো এটা বস্তুৰ ওপৰত প্ৰয়োগ হোৱা বল আৰু সেই বলৰ কাৰণে বস্তুটোৰ যদি হৰণ S হয় তেতিয়াহ'লে বস্তুটোৰ বল আৰু হৰণৰ পূৰণ ফলক কাৰ্য বুলি কোৱা হয় কাৰ্যৰ একক জুল ঠিক আছে নিশ্চয় গম পালা এতিয়া আমি যদি এনেকুৱা এটা সিচুৱেশ্যন কল্পনা কৰোঁ যিটো সিচুৱেশ্যনত এনেকুৱা হৈ আছে চোৱা যে এটা বস্তুৰ ওপৰত এইটো বস্তু এটা এই বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰা হ'ল F কিমান 1 নিউটন বল প্ৰয়োগ কৰা হ'ল কাৰণ বলৰ একক নিউটন আমি জানো গতিকে 1 নিউটন বল প্ৰয়োগ কৰিলোঁ যাৰ ফলত বস্তুটো দেখা গ'ল যে বস্তুটো 1 মিটাৰ হৰণ ঘটিল বস্তুটো ইয়াৰ পৰা ইয়ালৈ গুচি গ'ল এই বস্তুটোৰ হৰণ কিমান হ'ল দেখা গ'ল যে বস্তুটোৰ হৰণ 1 মিটাৰ হ'ল হ'ব পাৰে কোনো ক্ষেত্ৰত সাপোজ এনেকুৱা এটা বস্তু আমি চইচ কৰিলোঁ যিটো বস্তুৰ ওপৰত 1 নিউটন বল প্ৰয়োগ কৰাৰ কাৰণে বস্তুটোৰ হৰণ 1 মিটাৰ স্থানান্তৰিত হ'ল তেতিয়াহ'লে কিমান পৰিমাণৰ কাৰ্য হ'ব এইখিনিত আমাৰ কাৰ্যৰ ফৰ্মুলা যদি লগাই দিওঁ তোমালোকৰ এইটো নিশ্চয় হৈছে তেতিয়াহ'লে চোৱা তেতিয়াহ'লে কাৰ্য এই ক্ষেত্ৰত কাৰ্য কিমান হ'ব কাৰ্যৰ ফৰ্মুলা যেহেতু কাৰ্যৰ W ইকুৱেল টু কি F ইনটু S কিমান বল প্ৰয়োগ কৰা হৈছে বস্তুটোৰ ওপৰত 1 নিউটন ইনটু S মানে কিমান হৰণ ঘটিলে 1 আল্টিমেটলি কাৰ্য হ'ব 1 জুল তেতিয়াহ'লে ইয়াৰ পৰা হোৱাট ইজ 1 জুল আমি ক'ব পাৰি ডিফাইন কৰিব পাৰি 1 জুল কাক বোলে আমি যদি কেতিয়াবা পৰীক্ষাত আহে যে 1 জুল কাৰ্য বুলিলে কি বুজা তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম যে 1 জুল মানে হৈছে যে কোনো বস্তুৰ ওপৰত 1 নিউটন বল প্ৰয়োগৰ ফলত বস্তুটো বলৰ দিশত 1 মিটাৰ হৰণ ঘটিলে যদি 1 মিটাৰ হৰণ ঘটে তেন্তে বস্তুটোৱে কৰা কাৰ্যৰ বস্তুটোৰ ওপৰত কৰা কাৰ্যৰ পৰিমাণ হ'ব 1 জুল ঠিক আছে অৰ্থাৎ আমি এনেকৈ লিখিম অৰ্থাৎ কোনো বস্তুৰ ওপৰত কোনো বস্তুৰ ওপৰত 1 নিউটন বল প্ৰয়োগত কোনো বস্তুৰ ওপৰত 1 নিউটন বল প্ৰয়োগত বস্তুটোৰ হৰণ 1 মিটাৰ হলে কাৰ্য পৰিমাণক কাৰ্যৰ পৰিমাণক 1 জুল বোলে স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে 1 জুল কাৰ্য কাক বোলে যদি পৰীক্ষাত আহে তেতিয়াহ'লে এইখিনি লিখিম যে কোনো বস্তুৰ ওপৰত 1 নিউটন বল প্ৰয়োগৰ ফলত বস্তুটোৰ হৰণ 1 মিটাৰ হ'লে কাৰ্যৰ পৰিমাণক 1 জুল কাৰ্য তেতিয়া আমি 1 জুল কাৰ্য সম্পাদন কৰা বুলি কোৱা হয় গতিকে আমি এটা ধৰণৰ কাৰ্যৰ কথা আমি পালোঁ এতিয়া আহো কেইটামান এক্সপ্লেনেশ্যন এক্সাম্পলৰ সহায়ত যদি আৰু কেইটামান
বুজিব পাৰোঁ তেতিয়া আৰু সুবিধা হ'ব। যদি ধৰি লওঁ ছাপ'জ এটা বস্তু এনেকুৱা হৈ আছে যে এটা বস্তু এইটো, এই বস্তুটোৰ ওপৰত দুটা বল প্ৰয়োগ হৈ আছে। ছাপ'জ এইটো দিশত বস্তুটো এইটো দিশত দুটা বল প্ৰয়োগ কৰিছোঁ। এজন মানুহে ইয়াৰ ওপৰত F1 বল প্ৰয়োগ কৰি আছে, ছাপ'জ 2 নিউটন, আৰু এজন মানুহে আৰু এই বস্তুটোত একে দিশত ঠেলি আছে, ছাপ'জ 3 নিউটন বলৰ দ্বাৰা ঠেলি আছে, অৰ্থাৎ F2 = 3 নিউটন। এই বস্তুটোক দুজন মানুহে এটা 2 নিউটন বল আৰু 3 নিউটন বলত ঠেলি আছে, ফলত বস্তুটোৰ স্থানান্তৰিত হ'ল হৰণ ঘটিল ছাপ'জ 10 মিটাৰ। বস্তুটোৰ হৰণ S = কিমান হ'ল 10 মিটাৰ। তেতিয়াহ'লে প্ৰথম মানুহজনে কিমান কাৰ্য সম্পাদন কৰিলে আৰু দ্বিতীয় মানুহজনে কিমান কাৰ্য সম্পাদন কৰিলে আমি ছেপাৰেট কৰিম। তেতিয়াহ'লে প্ৰথম মানুহজনে কৰা কাৰ্য W1 নাম দিলোঁ। তেতিয়াহ'লে প্ৰথম মানুহজনে কৰা কাৰ্যৰ ফৰ্মুলা হৈছে F × S। এই ক্ষেত্ৰত F1 × S হৰণ। এই ক্ষেত্ৰত F1 কিমান, প্ৰথম মানুহজনে কিমান বল প্ৰয়োগ কৰিছিলে সেইটো খালি প্ৰথম এইটো হৈছে কাৰ্য হৈছে প্ৰথম মানুহে কৰা কাৰ্য নাম দিলোঁ W1। কাৰ্যৰ ফৰ্মুলা বল × হৰণ, বল F × S মানে হৰণ আগতেও কৈছিলোঁ ব্যাখ্যা। গতিকে F1 × S, F1 মানে 2 নিউটন, 2 একক আমি পিছত দিম, S মানে হৰণ কিমান হৰণ ঘটি × 10 মাল্টিপুল কৰিলে কিমান হ'ব 20 জুল। ঠিক তেনেকৈ দ্বিতীয় মানুহজনৰ কৰা কাৰ্য কিমান হ'ব, দ্বিতীয়জনে কৰা কাৰ্য নাম দিলোঁ W2, ফৰ্মুলা হৈছে F × S। এই ক্ষেত্ৰত দ্বিতীয়জনৰ F2 × S। গতিকে F2 কিমান, দ্বিতীয় মানুহজনে 3 নিউটন বল প্ৰয়োগ কৰিছে, বল হৈছে 3, কিমান হৰণ ঘটি 10 × 10, so it will be 30 জুল। গতিকে প্ৰথম মানুহজনে কৰা কাৰ্য হ'ব 20 জুল, ছেকেণ্ড মানুহজনে কৰা কাৰ্য হ'ব 30 জুল। কথাটো বুজি পাইছা? এটা বস্তুৰ ওপৰত বহুত বল প্ৰয়োগ কৰিব পাৰে, বহুত ধৰণৰ বল থাকিব পাৰে। দুই ধৰণৰ বল আছে, দুজন মানুহে দুই ধৰণৰ বল আছে, এটা হৈছে 2 নিউটন আৰু এটা হৈছে 3 নিউটন। একে দিশত বল প্ৰয়োগ হৈছে, বলৰ ফলত বস্তুটোৰ হৰণ 10 মিটাৰ হ'ল। গতিকে কৰা কাৰ্য, প্ৰথম মানুহজনে কৰা কাৰ্য 20 জুল, ছেকেণ্ড মানুহজনে কৰা কাৰ্য 30 জুল হ'ব পাৰে। আমি ছেপাৰেট উলিয়াব পাৰোঁ। এইবাৰ আমি আহোঁ ছেইম কথা, কিন্তু ইয়াত যেনেকৈ বস্তুটোৰ ওপৰত একে দিশত বল প্ৰয়োগ কৰিছিলে দুয়োজন মানুহে, বেলেগতো হ'ব পাৰে। এনেকুৱা হ'ব পাৰে, ছাপ'জ এইটো এটা বস্তু, এই বস্তুটোৰ ওপৰত এজন মানুহে ইফালে 10 নিউটন বল প্ৰয়োগ কৰিলে, এজন মানুহে 10 নিউটন বল প্ৰয়োগ কৰিলে এই বস্তুটোৰ ওপৰত, আৰু একেই বস্তুটোৰ ওপৰত আৰু এজন মানুহে বিপৰীত দিশত 5 নিউটন বল প্ৰয়োগ কৰিলে। আৰু বস্তুটো দুয়োটা বলৰ প্ৰভাৱত আমি জানো যে বস্তুটোৰ ওপৰত চাৰিও দিশৰ পৰা বল আহিব পাৰে। যেনেকৈ তোমালোকে বল আৰু মানে তোমালোকৰ চেপ্টাৰ 9ত পাইছা কথাখিনি যে সন্তুলিত বল আৰু অসন্তুলিত বল। এইটো বাৰু অসন্তুলিত বল, আনবেলেঞ্চড ফ'ৰ্চ, মানে 10 নিউটন ইফালে আছে, 5 নিউটন ইফালে আছে, বস্তুটো কোনফালে হৰণ ঘটিব, বস্তুটো নিশ্চয় ডাঙৰ বেছি বল যিটো সিফালে যাব। ছাপ'জ ইয়াৰ প্ৰভাৱত বস্তুটো হৰণ ঘটিল, ইয়াৰ পৰা এইখিনিলৈকে আহিল। ছাপ'জ এইখিনি হৰণ আমি ধৰি ল'লোঁ, বস্তুটোৰ হৰণ ছাপ'জ 20 মিটাৰ। বস্তুটোৰ হৰণ কিমান হ'ল, S = কিমান হ'ল 2 মিটাৰ, 20 নহয়, বস্তুটোৰ হৰণ আমি ধৰি ল'লোঁ 2 মিটাৰ। বুজি পাইছা? কি ক'লোঁ যে এই বস্তুটোৰ ওপৰত দুটা বল প্ৰয়োগ হৈছে, এটা হৈছে F1 10 নিউটন আৰু এটা হৈছে
F2 এইটো দিশত বল প্ৰয়োগ হৈছে তাৰ বিপৰীত দিশত 5 নিউটন গতিকে এই বস্তুটোৰ ওপৰত যেটো বল দুটা বলৰ প্ৰয়োগৰ ফলত বস্তুটো ইয়াৰ পৰা ইয়ালে স্থানান্তৰিত হ'ল এই ক্ষেত্ৰত হৰণ হ'ল সাপোজ ধৰিলো 2 মিটাৰ তেতিয়া হলে এই প্ৰথম মানুহজনে কৰা কাৰ্য কিমান হ'ব দ্বিতীয় মানুহজনে কৰা কাৰ্য কিমান হ'ব আমি সেপাৰেটকে উলিয়াম বিতে প্ৰথম জনে কৰা কাৰ্য W1 নাম দিলো কিমান হ'ব বল ইনটু হৰণ বলৰ ফৰ্মুলা হৈছে কাৰ্যৰ ফৰ্মুলা হৈছে বল ইনটু হৰণ এই ক্ষেত্ৰত প্ৰথম মানুহজনে কিমান নিউটন বল প্ৰয়োগ কৰিছে 10 ইনটু হৰণ কিমান 2 মিটাৰ আলটিমেটলি প্ৰথম মানুহজনে কৰা কাৰ্যৰ মান হ'ব 20 কাৰ্যৰ একক জুল এই ক্ষেত্ৰত উদাহৰণটো আকৌ মন দিয়া সেম বস্তু এটা বস্তুৰ ওপৰত দুইজন মানুহে 10 নিউটন বলৰ দ্বাৰা এজন ইফালে 5 নিউটন বলৰ দ্বাৰা এজন ইফালে বল প্ৰয়োগ কৰিছে বস্তুটোৰ হৰণ 2 মিটাৰ হ'ল গতিকে প্ৰথমজন মানুহে কৰা কাৰ্য হ'ব 20 জুল দ্বিতীয়জন মানুহে কৰা কাৰ্য কিমান হ'ব এই ক্ষেত্ৰত চিন্তনীয় বিষয় দ্বিতীয়জনে কৰা কাৰ্য W2 ইকুৱেল টু কিমান হ'ব দ্বিতীয়জনে কিমানখিনি বল প্ৰয়োগ কৰিছে কাৰ্যৰ ফৰ্মুলা যেহেতু বল ইনটু হৰণ এই ক্ষেত্ৰত দ্বিতীয়জনে কিমানখিনি বল প্ৰয়োগ কৰিছে বলৰ মান হৈছে 5 নিউটন 5 ইনটু হৰণ কিমান বস্তুটো ইয়াৰ পৰা ইয়াৰ দিশত আহি গ'ল হৰণ হৈছে 2 মিটাৰ কিন্তু ইয়াত চাবলগীয়া বিষয় কি বিষয় চাব লাগিব এইটোৱে তোমালোকৰ বহুত ইম্পৰ্টেন্ট সেইটো হৈছে কি যে বলৰ দিশত হৰণ হৈছে নে নাই মানুহজনে বল প্ৰয়োগ কৰিলে এইটো দিশত বস্তুটো আহিব লাগিছিল এইটো দিশত কিন্তু যি কি নহওক বাৰু বেলেগ এটা বল ইফালে আছিল কাৰণে বস্তুটো ইয়াৰ পৰা ইয়ালৈ গ'ল অৰ্থাৎ বলৰ দিশত হৰণ নহল বস্তুটো যি দিশত এই দ্বিতীয় মানুহজনে যেটো দিশত বল প্ৰয়োগ কৰিছে তাৰ দিশত বস্তুটোৰ হৰণ ঘটা নাই আৰু বস্তুটো হৰণ ঘটিছে দ্বিতীয় মানুহজনে প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত দ্বিতীয় মানুহজনে প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত হৰণ ঘটিছে কাৰণ আগতে বস্তু ইয়াত আছিল ইয়াৰ পৰা এইটো ইয়াত ইফালে গৈছে হৰণৰ দিশ হৈছে ইফালে কাৰণ হৰণ এটা ভেক্টৰ ৰাখি মই আগৰ চেপ্টাৰ বিলাকত কৈছিলো চাই লোৱা লাগিলে হৰণ হৈছে এটা ভেক্টৰ কি তাৰ দিশ আছে অৰ্থাৎ হৰণৰ দিশ হৈছে এইটো দিশত কিন্তু মানুহজনে প্ৰয়োগ কৰা বলৰ দিশ দ্বিতীয় মানুহজনে প্ৰয়োগ কৰা বলৰ দিশ হৈছে এইটো দিশত অৰ্থাৎ বল আৰু হৰণৰ দিশ পৰস্পৰ বিপৰীত যদি বল আৰু হৰণৰ দিশ যদি পৰস্পৰ বিপৰীত হয় তেনেকুৱা ক্ষেত্ৰত হৰণ বলৰ দিশত নহলে বা বিপৰীত দিশত হলে খালি বিপৰীত দিশত হৰণ যদি বলৰ বিপৰীত দিশত হয় তেতিয়াহলে তেনেকুৱা হৰণক আমি মাইনাস ঋণাত্মক হৰণ বুলি কওঁ অৰ্থাৎ ইয়াত হ'ব -2 কথাটো মন দিয়া তেতিয়া হৰণ 2 নহব তেতিয়া হৰণ হ'ব -2 সো ক্যালকুলেশন কৰিলে আলটিমেটলি হ'ব -10 জুল কিমান হ'ব -10 জুল নিশ্চয় বুজি পাইছা অৰ্থাৎ দ্বিতীয় মানুহজনে কৰা কাৰ্য হ'ল -10 জুল প্ৰথম মানুহজনে কৰা কাৰ্য হৈছে +30 জুল তাৰ মানে আমি কি গম পালো তাৰ মানে আমি এটোই গম পালো যে কোনো এটা বস্তুৰ ওপৰত কাৰ্যৰ পৰিমাণ দুই ধৰণৰ পালো এটা হৈছে কি ধনাত্মক কাৰ্য +30 আৰু এটা কি ঋণাত্মক কাৰ্য -10 গতিকে কাৰ্য ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে ইম্পৰ্টেন্ট পইণ্টস এটো তোমালোকে মন ৰাখিবা কেতিয়া ঋণাত্মক হয় কাৰ্যৰ মান যদি বল আৰু হৰণৰ দিশ পৰস্পৰ বিপৰীত দিশত হয় কোনো এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশ কিন্তু বস্তুটোৰ হৰণ তাৰ বিপৰীত দিশত হৈছে তেতিয়া হলে সেই বলে কৰা কাৰ্যৰ পৰিমাণ হ'ব ঋণাত্মক কিন্তু এই প্ৰথম মানুহজনৰ ক্ষেত্ৰত চোৱা প্ৰথম মানুহজনে বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশ হৈছে এইটো দিশত হৰণ একে দিশত গতিকে যদি বল আৰু হৰণৰ দিশ যদি একে দিশত হয় তেতিয়াহলে তেনেকুৱা বলে কৰা কাৰ্য হ'ব ধনাত্মক অন্য হাতেদি কোনো এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশ আৰু তাৰ হৰণৰ দিশ যদি বিপৰীত দিশত হয় তেতিয়াহলে সেই বলে কৰা কাৰ্যৰ মান হ'ব ঋণাত্মক কাৰ্য ঠিক তেনেকৈ আমি এনেকুৱা এটা এক্সাম্পল আমি ল'ব পাৰো যেনে আমি জানো ঘৰ্ষণ বল বলা এটা বল আছে যিকোনো এটা বস্তুৰ ওপৰত যদি সাপোজ এটা বস্তু এই বস্তুটোৰ ওপৰত যদি এটা বস্তু এইটো বস্তু যদি
ইফালে যদি গতি কৰে বা বল প্ৰয়োগ কৰিলোঁ, সাপোজ 20 নিউটন বল প্ৰয়োগ কৰাৰ ফলত বস্তুটো ইয়াৰ পৰা 10 মিটাৰ হৰণ ঘটিলে s = কিমান, s = 10 মিটাৰ হ'ল, অৰ্থাৎ বস্তুটো টানি লৈ ইয়াৰ পৰা ইয়ালৈ লৈ যোৱা হ'ল। তেতিয়াহ'লে এই ক্ষেত্ৰত এই 20 নিউটন বলে কৰা কাৰ্য W হ'ব F * S। 20 নিউটন বলৰ দিশ মানে টানি লৈ গ'লো, এবাৰ আগতো ঠেলা বল আছিলে বাৰু, এবাৰ টানি লৈ গ'লো যেহেতু, গতিকে এইটো বলৰ দিশ আৰু হৰণৰ দিশ একেই। যদি একেই দিশত হয়, অৰ্থাৎ হৰণ যদি বস্তুটো প্ৰয়োগ হোৱা বলৰ দিশত হয়, তেতিয়াহ'লে তেনেকুৱা কাৰ্যক কোৱা হয় ধনাত্মক কাৰ্য। গতিকে ইয়াত 20 পূৰণ S কিমান, S হ'ব 10, কাৰণ একে দিশত হৈছে, গতিকে 10 আল্টিমেটলি হ'ব 200 জুল। কিন্তু এইখিনি সময়তেই আমি যেতিয়া বস্তুটো এইটো পজিশ্যনৰ পৰা এইটো পজিশ্যনত যেতিয়া 20 নিউটন বল প্ৰয়োগ কৰি লৈ গৈছোঁ, তেতিয়া এই বস্তুটোৰ ওপৰত ঘৰ্ষণ বল, এটা বল নামৰ এটা বস্তু আছে, যে দুটা বস্তুৰ সংস্পৰ্শত আহিলে এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত গতিৰ ফলত এটা গতিৰ বিপৰীত দিশত এটা ঘৰ্ষণ বলে ক্ৰিয়া কৰে। সদায় ঘৰ্ষণ বলৰ দিশ গতিৰ বিপৰীত দিশত, ইট ইজ অলৱেজ ইন অপজিট টু দ্য মোশ্যন। চ' বস্তুটো ইফালে গতি কৰি আছে, গতি কৰাৰ মুহূৰ্তত এই বস্তুটোৰ ঘৰ্ষণ বল, কণ্টেক্ট পজিশ্যনত ঘৰ্ষণ বলে বস্তুটো বিপৰীত দিশত এটা বল প্ৰয়োগ কৰিব। সাপোজ 2 নিউটন এটা সৰু বল হ'লেও 2 নিউটন এটা বল প্ৰয়োগ কৰিল। গতিকে এই ক্ষেত্ৰত ঘৰ্ষণ বলে কৰা কাৰ্য W = বল হৈছে 2 নিউটন, বলৰ কাৰ্যৰ ফৰ্মুলা হৈছে F * S। বল হৈছে তোমাৰ 2 ইনটু S কিমান, বস্তুটোৰ হৰণ, বস্তুটো কিন্তু ইয়াৰ পৰা ইয়ালৈ গুচি গ'ল, অৰ্থাৎ বস্তুটোৰ হৰণ হ'ল 10 মিটাৰ, হৰণৰ দিশ হৈছে ইফালে, কিন্তু বল ঘৰ্ষণ বলে প্ৰয়োগ কৰাৰ দিশ হৈছে ইফালে। মন দিয়া, ইম্পৰ্টেণ্ট পইণ্ট, বস্তুটোৰ ওপৰত যিটো ঘৰ্ষণ বল প্ৰয়োগ হৈছিল, ঘৰ্ষণ বলৰ প্ৰয়োগৰ দিশ হৈছে ইফালে, কিন্তু বস্তুটো হৰণ গৈছে তাৰ বিপৰীত দিশত। গতিকে 10ৰ জাগাত হ'ব -10, আল্টিমেটলি -20 নিউটন হ'ব, নিউটন নহয়, -20 জুল হ'ব ঘৰ্ষণ বলে কৰা কাৰ্য, অৰ্থাৎ ঘৰ্ষণ বলে কৰা কাৰ্য ঋণাত্মক। গতিকে আমি ইতিমধ্যে দুই ধৰণৰ কাৰ্যৰ কথা গম পালোঁ। আমি প্ৰেক্টিকেল লাইফত বহুত ধৰণৰ কাৰ্য কাম কৰা বুলি যদিও কওঁ, গোটেইখিনি কাম নহয়। মূল কথালৈ আহোঁ বাৰু, যে আমি বহুত ধৰণৰ প্ৰেক্টিকেল ডেইলি লাইফত বিভিন্ন ধৰণৰ কাম কৰোঁ, চিন্তা কৰোঁ, লিখোঁ, খেলা ধূলা কৰোঁ, খাদ্য খাওঁ, খোজকাঢ়োঁ। গতিকে এই গোটেইখিনি কাৰ্য যিবিলাক আমি কাম কৰোঁ, এই গোটেইখিনি কামক আমি ডেইলি লাইফত যিবিলাক মানে আমাৰ দৈনন্দিন জীৱনত যদিও কাম বুলি কওঁ, কিন্তু তাৰ বিজ্ঞানগত ভাষা বা ফিজিক্সৰ ভাষাত গোটেইখিনি কাম নহয়, গোটেইখিনি কাৰ্য নহয়। কাৰ্য তেতিয়াই হ'ব যেতিয়া বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰি বস্তুটোৰ বলৰ দিশত হৰণ ঘটিব, তেতিয়াহে আমি কাৰ্য কৰা বুলি কওঁ। অন্য হাতেদি কোনো মেণ্টেল ৱাৰ্ক, যাক আমি চিন্তা শক্তিৰ দ্বাৰা যিবিলাক কাৰ্য কৰা হয়, সেইবিলাক কিন্তু বিজ্ঞানৰ ভাষাত কাৰ্য বুলি কোৱা নহয়। যেনেকৈ আমি যদি কোনো এটা বস্তু মূৰত লৈ, ডাঙৰ বস্তা এটা মূৰত লৈ যদি থিয় হৈ থাকোঁ, তেতিয়াহ'লে মই বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰি বস্তুটোৰ ওপৰত দাঙি ধৰিবলগীয়া হৈছে, কিন্তু যিহেতু বস্তুটোৰ ওপৰত কোনো হৰণ ঘটা নাই, ওপৰত যোৱা নাই, মই ওপৰত বল প্ৰয়োগ কৰিছোঁ, কিন্তু বস্তুটো ওপৰত যোৱা নাই, খালি ৰৈ আছোঁ, বল প্ৰয়োগ নকৰিলেতো বস্তুটো মাটিত পৰিলেহেঁতেন। যদিও মই কাম কৰি আছোঁ, মই ঘামি যাব পাৰোঁ, কিন্তু বিজ্ঞানৰ ভাষাত তাক কাৰ্য বুলি কোৱা নহয়, কাৰণ বস্তুটো হৰণ ঘটা নাই। ঠিক আছে? গতিকে আমি ইতিমধ্যে কাৰ্যক আমি দুই ধৰণৰ ক'ব, আচলতে তিনি ধৰণৰ কাৰ্য সম্পাদিত হ'ব পাৰে। এটা হৈছে তোমাৰ ধনাত্মক কাৰ্য, যেনেকৈ যদি ধনাত্মক কাৰ্য মানে কি, যদি বলৰ দিশত কাৰ্য সম্পাদিত হয়, মানে হৰণ যদি ঘটে, বলৰ দিশত যদি হৰণ ঘটে, তেতিয়াহ'লে তেনেকুৱা কাৰ্যক কোৱা হয় ধনাত্মক কাৰ্য। আৰু যদি বলৰ দিশত হৰণ নঘটি তাৰ বিপৰীত দিশত হৰণ হয়, তেনেকুৱা কাৰ্যক কোৱা হয় ঋণাত্মক কাৰ্য। মই এইমাত্ৰ ব্যাখ্যা কৰিলোঁ ঋণাত্মক কাৰ্য। আৰু যদি বল প্ৰয়োগ কৰিলেও যদি বস্তুটোৰ হৰণ নঘটে, তেতিয়াহ'লে তাত আমি কোনো কাৰ্য কৰা হোৱা নাই বুলি কওঁ, অৰ্থাৎ কাৰ্যৰ পৰিমাণ 0।
অৰ্থাৎ আমি ক'ব পাৰোঁ কাৰ্যক আমি মেইনলি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটাক কোৱা হয় ধনাত্মক কাৰ্য, এটাক কোৱা হয় ধনাত্মক কাৰ্য, আৰু এটাক ক'ব পাৰি আমি ঋণাত্মক কাৰ্য, আৰু এটাক ক'ব পাৰোঁ আমি শূন্য কাৰ্য, জিৰ' ৱাৰ্ক। ঠিক আছে। আৰু এক ধৰণৰ কাৰ্যক আমি শূন্য কাৰ্য বুলি কওঁ, সেইটো হৈছে আমাৰ যদি এনেকুৱা হয় কেতিয়াবা মন ৰাখিবা সেইটো বস্তু, যদি আমি ধৰিব পাৰোঁ যে বস্তু এটা ইয়াত আছে, ইয়াত থকা বস্তুটোক আমি বল প্ৰয়োগ কৰিলোঁ, সাপোজ 2 নিউটন বল প্ৰয়োগ কৰিলোঁ। বল প্ৰয়োগৰ ফলত বস্তুটোৰ হৰণ সাপোজ 4 মিটাৰ হ'ল, ইয়াৰ পৰা ইয়ালৈ গুচি গ'ল, তাৰ হৰণ কিমান হ'ল 4 মিটাৰ। তেতিয়াহ'লে কাৰ্যৰ পৰিমাণ হ'ব বল ইনটু হৰণ, বল হৈছে 2 হৰণ হৈছে 4, তেতিয়াহ'লে হ'ব 8 নিউটন, 8 জুল কাৰ্য সম্পাদিত হ'ব। ঠিক আছে বাৰু, অৰ্থাৎ 2 নিউটন বলৰ দ্বাৰা কৰা কাৰ্যৰ পৰিমাণ হ'ব 8 জুল। কিন্তু এই বস্তুটো ইয়াত এটা কোনো টেবুলত আছে বাৰু, তেতিয়াহ'লে এই বস্তুটো টেবুলৰ ওপৰত এটা বল প্ৰয়োগ কৰিব তাৰ ওজনৰ সমান তলৰ দিশত, অৰ্থাৎ মাধ্যাকৰ্ষণিক বলে যিকোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰে। এই এটা বস্তু ইয়াত থৈ দিলে ইয়াৰ ওজনে বস্তুটোৰ মাধ্যাকৰ্ষণিক বলে বস্তুটোৰ তলৰ দিশত এটা বলে ক্ৰিয়া কৰিব, অৰ্থাৎ মাধ্যাকৰ্ষণিক বল। ঠিক আছে, কাৰণ বস্তুটো ইয়াত থাকিলে এনেই থাকে মানে কি বস্তুটোৰ ওপৰত তলৰ ফালে এটা বলে ক্ৰিয়া কৰে, আৰু সেই বলটোক কোৱা হয় মাধ্যাকৰ্ষণিক বল। গতিকে এই ক্ষেত্ৰত মাধ্যাকৰ্ষণিক বলৰ দিশ হৈছে তলৰ ফালে। আমি তাক মাধ্যাকৰ্ষণিক বলক আমি না mg বুলি কওঁ, কাৰণ বস্তুটোৰ ভৰ আৰু ত্বৰণৰ পূৰণফল, এইটো বাৰু নিউটনৰ ছেকেণ্ড ল'ৰ পৰাও আহি যায়। গতিকে এই বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা বলৰ মান মাধ্যাকৰ্ষণিক বল mg। এই মাধ্যাকৰ্ষণিক বলে তেতিয়া এই বস্তুটোৰ হৰণ ইয়াৰ পৰা ইয়াত হ'ল, বস্তুটোৰ এই বস্তুটোৰ ওপৰত দেখাত দুই ধৰণৰ বল প্ৰয়োগ হৈছে আচলতে, 2 নিউটন এইটো দিশত, মাধ্যাকৰ্ষণিক বল তলৰ ফালে mg, আৰু ঠিক সেইখিনি মুহূৰ্ততেই এই টেবুলৰ তলিয়ে বস্তুটোৰ ওপৰত টেবুলখনৰ লম্ব দিশত এটা প্ৰতিক্ৰিয়া বল ক্ৰিয়া কৰে। তো ছেকেণ্ড চেপ্টাৰৰ অলপখিনি কনচেপ্ট এইখিনি ইয়াত লাগিব। চ' কি কৈছোঁ মই যে এই বস্তুটোৰ ওপৰতেই মাধ্যাকৰ্ষণিক বলৰ কাৰণে তলৰ ফালে যিমানখিনি বল প্ৰয়োগ হয়, ঠিক একেধৰণৰ বল টেবুলখনে ওপৰৰ ফালে প্ৰয়োগ কৰাৰ কাৰণে টেবুলটোৱে বস্তুটোক একে জেগাত ধৰি ৰাখিব পাৰে। গতিকে এইটো হৈছে প্ৰতিক্ৰিয়াজনিত বল। চোৱা, মাধ্যাকৰ্ষণিক বলে এই বস্তুটোৰ ওপৰত কিমানখিনি কাৰ্য কৰিব, এই 2 নিউটন বলে কৰা কাৰ্যৰ পৰিমাণ আমি হিচাপ কৰিলোঁ 8 জুল। তেতিয়াহ'লে মাধ্যাকৰ্ষণিক বলে কৰা কাৰ্য কিমান হ'ব? মাধ্যাকৰ্ষণিক বলে কৰা কাৰ্য W = মাধ্যাকৰ্ষণিক বল mg, যেহেতু ফৰ্মুলা হৈছে F × S, মাধ্যাকৰ্ষণিক বল হৈছে mg ইনটু হৰণ 4 মিটাৰ। আমি এনেকৈ ক'ব নোৱাৰোঁ, কাৰণ এই ক্ষেত্ৰত এনেকৈ হিচাপ কৰা নাযায়। কাৰণ মই কৈছোঁ বাৰবাৰ যে বলৰ দিশ আৰু হৰণৰ দিশ সদায় একে থাকিলেহে আমি ধনাত্মক কাৰ্য বুলি কওঁ। অৰ্থাৎ বস্তুটো মাধ্যাকৰ্ষণিক বলৰ দিশ হৈছে তলৰ ফালে, বস্তুটোৰ হৰণ হৈছে এইটো অনুভূমিক দিশত। গতিকে মাধ্যাকৰ্ষণিক বলৰ দিশ আৰু বস্তুটোৰ হৰণৰ মাজৰ কোণ কিমান? 90 ডিগ্ৰী। অৰ্থাৎ লম্বভাৱে বস্তুটোৰ হৰণৰ দিশৰ লগত লম্বভাৱে যদি কোনো বল প্ৰয়োগ হয়, তেতিয়াহ'লে লম্বভাৱে প্ৰয়োগ হোৱা বলৰ কাৰ লম্ব? হৰণৰ লম্ব। হৰণৰ যিফালে হৰণ ঘটিছে, ডিছপ্লেচ হৈছে, সেই ডিছপ্লেচমেণ্টৰ বা হৰণৰ লম্বভাৱে কোনো বল প্ৰয়োগ হ'লে সেই বলে কোনো কাৰ্য নকৰে। অৰ্থাৎ মাধ্যাকৰ্ষণিক বলে এই ক্ষেত্ৰত কোনো কাৰ্য সম্পাদন নকৰিব। ঠিক তেনেকৈ প্ৰতিক্ৰিয়া বলেও ইয়াত কোনো কাৰ্য সম্পাদন নকৰিব, কাৰণ মাধ্যাকৰ্ষণিক বলৰ দিশত বস্তুটো তলৰ ফালে অহা নাই বা তাৰ বিপৰীত দিশতো যোৱা নাই। দ্যাট মিনছ হোৱাট? দ্যাট মিনছ যে মাধ্যাকৰ্ষণিক বলে কোনো কাৰ্য সম্পাদন নকৰে, কাৰণ মাধ্যাকৰ্ষণিক বলৰ দিশত বস্তুটো অহা নাই নাইবা তাৰ বিপৰীত দিশতো যোৱা নাই। বাৰু তাৰ বিপৰীত দিশত গ'লে আমি ঋণাত্মক কাৰ্য বুলি ক'লোহেঁতেন, বাট যিহেতু বস্তুটো মাধ্যাকৰ্ষণিক বলৰ প্ৰভাৱত বস্তুটো তলতো অহা নাই, ওপৰ ফালে যোৱা নাই, অৰ্থাৎ বস্তুটোৰ উলম্ব দিশত বস্তুটোৰ হৰণ 0, ফলত মাধ্যাকৰ্ষণিক বলে কৰা কাৰ্য 0। আশা কৰোঁ নিশ্চয় কাৰ্য সম্পৰ্কীয় যিখিনি বস্তু তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা। আমি ইতিমধ্যে যিমানখিনি কথা ক'লোঁ যে আমি যদিও বিভিন্ন
ডেইলি লাইফত বিভিন্ন কাৰুকাৰ্যকে আমি কাম বা কাৰ্য বুলি কওঁ, যদিও সকলোবিলাক বিজ্ঞানৰ ভাষাত কাম বা কাৰ্য বুলি কোৱা নহয়। বিজ্ঞানৰ ভাষাত কাৰ্য হ'বলৈ হ'লে দুটা বস্তুৰ প্ৰয়োজন হ'ব, বল আৰু হৰণ। গতিকে যদি এই দুটাৰ এটা যদি জিৰ' হয় তেতিয়াহ'লে অবভিয়াছলি কাৰ্য সম্পাদন নহ'ব। আৰু হৰণ জিৰ' মানে বল থাকিলেও, কোনো এটা বস্তুৰ ওপৰত বল থাকিলেও যদি হৰণ জিৰ' হয়, যেনেকৈ মই এক্সাম্পল দিছিলোঁ যে ৱাল এটা বল প্ৰয়োগ কৰি আছোঁ কিন্তু ৱালটোৰ মুভমেণ্ট হোৱা নাই, লৰচৰ কৰা নাই, তেতিয়াহ'লে মই সম্পাদন কৰা কাৰ্যৰ পৰিমাণ হ'ব জিৰ', কাৰণ হৰণ হোৱা নাই। গতিকে দুয়োটাই থাকিলেহে কাৰ্য হ'ব। যেতিয়া আকৌ কাৰ্য হ'ব, কাৰ্য হোৱাৰ সময়তো আমি দুই ধৰণৰ বা তিনি ধৰণৰ কাৰ্যৰ কথা ক'ব পাৰোঁ। এটা হৈছে ধনাত্মক কাৰ্য। কেতিয়া হয়? যে ধনাত্মক কাৰ্য হয় যেতিয়া যদি কোনো এটা বস্তুৰ হৰণ বলৰ দিশত হৰণ ঘটে, অৰ্থাৎ যি দিশত বল প্ৰয়োগ কৰা হৈছে বস্তুটোৰ হৰণো ঠিক তেনেকুৱা দিশতে হৈছে, তেতিয়াহ'লে তেনেকুৱা কাৰ্যক কোৱা হয় ধনাত্মক কাৰ্য। অন্য হাতেদি কোনো এটা বস্তুৰ হৰণ তাৰ বলৰ বিপৰীত দিশত যদি সংঘটিত হয়, তেনেকুৱা কাৰ্যক কোৱা হয় ঋণাত্মক কাৰ্য। যেনেকৈ মই দুটা এক্সাম্পলত বুজাই দিছিলোঁ যে দুজন মানুহে এটা বস্তুৰ ওপৰত, একজন ইফালে 10 নিউটন বলৰ দ্বাৰা বল প্ৰয়োগ কৰিছে আৰু একজন ইফালে 5 নিউটন বলৰ দ্বাৰা বল প্ৰয়োগ কৰিছে। গতিকে 10 নিউটন বলৰ দ্বাৰা কৰা কাৰ্যৰ পৰিমাণ ধনাত্মক, অন্য হাতেদি 5 নিউটন বলে কৰা কাৰ্যৰ পৰিমাণ ঋণাত্মক। ঠিক তেনেকৈ ঘৰখন বলেও কৰা কাৰ্যৰ পৰিমাণ ঋণাত্মক। আশা কৰোঁ তোমালোকে গোটেইখিনি কথা খুব ভালদৰে বুজি পাইছা। মোৰ ক্লাছটো যিমান পাৰা শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।